নমস্কাৰ আজি হৈছে 22 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধ নথিপত্ৰ আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধৰণী মুহূৰ্তৰ খবৰ জনাইছো সমুদ্ৰকক যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি ৰেচন কাৰ্ড চৰকাৰী ঘৰক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে আৰু খবৰটো জনাম যে আপোনালোকে কি নথিপত্ৰ সংগ্ৰহ কৰিব লাগিব অৰুণোদয় আঁচনি পাবলৈ হলে আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু এখন ৰঙীন ফটো আপুনি সংগ্ৰহ কৰক আৰু অৰুণোদয় নপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন আৰু গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাহেকত লাভ কৰিব 1250 টকা আৰু গাঁও সভাত জমা দিব লাগিব এই সমূহ নথিপত্ৰ আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা আৰু অহা 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাসমূহত আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাসমূহত আৰু অৰুণোদয় নপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ আৰু গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো গাঁওবুঢ়াই ল'ব নোৱাৰিব এটকাও গাঁওবুঢ়াই অতিৰিক্ত ধন ল'লেই পৰিব বিপদত ঘোষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব এতিয়া অভিযোগ এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান ল'ব নোৱাৰিব আপোনাৰ পৰা এটকাও আৰু কোনো কাগজৰ নামত ল'ব নোৱাৰিব এটকাও আপোনাৰ ধন ল'লেই গাঁওবুঢ়াই পৰিব এতিয়া বিপদত ৰাজ্যৰ গাঁওবুঢ়াসকলে নিয়মীয়াকৈ পাই আছে দৰমহা আৰু দৰমহা লাভৰ বাহিৰে অতিৰিক্ত ধন ল'লে পৰিব মহা বিপদত আৰু ঘোষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব এতিয়া সৰ্ববৃহৎ অভিযান আৰু ল'ব নোৱাৰিব এটকাও যদিহে আপোনাৰ পৰা গাঁওবুঢ়াই কোনো কাগজ লিখি দিয়াতে আপোনাৰ পৰা ধন লৈছে তেন্তে আপুনি শীঘ্ৰে অভিযোগ দিয়ক চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব আৰু কোনো কাগজৰ নামত ল'ব নোৱাৰিব গাঁওবুঢ়াই এটকাও আৰু আপোনাৰ পৰা যদিহে ধন লয় তেন্তে গাঁওবুঢ়াই পৰিব এতিয়া বিপদত আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ইজৰাইল আৰু ইৰাণৰ যুদ্ধক্ষেত্ৰৰ এটি আপডেট দিবলৈ লৈছো ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ ইজৰাইলৰ বেনগুৰিয়ান বিমানবন্দৰত আঘাত এবাৰ ইৰাণৰ এই মুহূৰ্তৰ খবৰ সমুদৰ্শকৰ বাবে ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ ইজৰাইলৰ বেনগুৰিয়ান বিমানবন্দৰত আঘাত এবাৰ ইৰাণৰ আৰু ইৰাণৰ আক্ৰমণৰ পিছতেই স্তব্ধ বেনগুৰিয়ান বিমানবন্দৰ সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে হাই এলাৰ্ট ইজৰাইলৰ 10খন চহৰলৈ মিছাইল নিক্ষেপ কৰিছে ইৰাণে আৰু তেল এভিভ জেৰুজালেম হাইফা আদি চহৰত জৰুৰী অৱস্থা আৰু উত্তৰ ইজৰাইলত শুনিবলৈ পোৱা গৈছে চাইৰেনৰ শব্দ আমেৰিকাৰ আক্ৰমণৰ পিছতে ইৰাণে ইজৰাইলৰ ওপৰত আৰম্ভ কৰিছে বৃহৎ প্ৰত্যুত্তৰ আৰু সমগ্ৰ মধ্যপ্ৰাচ্যত পুনৰ হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু ইৰাণৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে ইজৰাইলৰ কেইবাটাও প্ৰান্ত আৰু 11 গৰাকীকৈ লোক আহত হৈছে ইৰাণৰ আক্ৰমণত আৰু এইদৰে এতিয়া যুদ্ধ অধিক জটিল হৈ পৰিছে আৰু আমেৰিকাৰ আক্ৰমণৰ পাছতো থমকি ৰোৱা নাই ইৰাণ ইজৰাইলৰ বিৰুদ্ধে এইবাৰ ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ ইজৰাইলৰ বেনগুৰিয়ান বিমানবন্দৰত আঘাত এইবাৰ ইৰাণৰ আৰু ইৰাণৰ আক্ৰমণৰ পিছতে স্তব্ধ বেনগুৰিয়ান বিমানবন্দৰ আহিছো অন্য খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমচু মানে কি উচ্ছেদ চলিয়ে থাকিব আৰু আমচুৰ প্ৰতিবাদক এক প্ৰকাৰ ব্যৰ্থ আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আমচু মানে কি উচ্ছেদ চলিয়ে থাকিব বুলি মন্তব্য সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ ৰকিবুলৰ পৰা টকা লৈ দিল্লী ফুৰি আহক আমচুৱে আৰু আমচুৱে দিল্লীত গৈ চান্দনী চক লগতে জামা মছজিদ চাওক আৰু নামঘৰৰ চৌহদত নিষিদ্ধ মাংস পেলালেই চলিব উচ্ছেদ আৰু ট্ৰাইবেল বেল্ট ভিজিয়াৰত উচ্ছেদ চলিয়ে থাকিব বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমচুক উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমচুৰ প্ৰতিবাদক এক প্ৰকাৰ ব্যৰ্থ আখ্যা মুখ্যমন্ত্ৰীগৰাকীৰ আৰু মুখ্যমন্ত্ৰীয়ে আমচু মানে কি বুলি কোৱাৰ পিছতে আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আৰু আমচু মানে কি ভালকৈ জানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমচুৰ পৰা এনেদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া আমচু নেতা
আইনুদ্দিন আহমেদৰ আৰু আমছু মানেকি উচ্ছেদ চলিয়ে থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ লৈছোঁ আজিৰ শেষৰ খবৰটো। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধক্ষেত্ৰৰ আৰু এটি খবৰ দিবলৈ লৈছোঁ। আত্মসমৰ্পণ নকৰে ইৰাণে। ইৰাণে নিজৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা ল'ব আৰু ইৰাণৰ বৃহৎ প্ৰতিক্ৰিয়া সমৰ্থনত কেইবাখনো ইছলামিক ৰাষ্ট্ৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ দৰ্শকক। আমেৰিকাৰ আক্ৰমণৰ পিছতে এইবাৰ ইৰাণৰ বৃহৎ প্ৰতিক্ৰিয়া। ইৰাণে নিজৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা ল'ব। আমেৰিকাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘাচিৰ। আৰু ইৰাণৰ দাবী আমেৰিকাৰ আক্ৰমণত ক্ষতি হোৱা নাই কোনো পাৰমাণৱিক ঘাটি আৰু আমেৰিকাই আমাৰ কোনো ক্ষতি কৰিব পৰা নাই আৰু আমেৰিকাৰ শান্তিৰ দাবী নস্যাৎ কৰি ইৰাণৰ বৃহৎ সিদ্ধান্ত। আৰু ইজৰাইললৈ ইৰাণে পুনৰ নিক্ষেপ কৰিলে বেলিষ্টিক মিছাইল। আৰু ইজৰাইলৰ তেল এভিভ আৰু জেৰুজালেমত পুনৰ শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ শব্দ আৰু চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইজৰাইলৰ কেইবাখনো চহৰত ইৰাণৰ সমৰ্থনত কেইবাখনো ইছলামিক ৰাষ্ট্ৰই থিয় দিছে আৰু আমেৰিকাৰ ঘটনাক গৰিহণা দিছে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰই। কিউবা, চিলি, মেক্সিকো আৰু ভেনিজুৱেলাই গৰিহণা দিছে আমেৰিকাৰ কাণ্ডক আৰু হাই এলাৰ্টত ৰখা হৈছে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনাৰ ঘাটি। যিকোনো মুহূৰ্তত ইৰাণে লক্ষ্য কৰি ল'ব পাৰে আমেৰিকান এয়াৰবেছক আৰু আমেৰিকাৰ আক্ৰমণৰ পিছতে এইবাৰ ইৰাণৰ বৃহৎ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু ইৰাণে নিজৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা ল'ব বুলি এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে। আৰু আমেৰিকাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘাচিৰ।